আমি সকলোৱে যোৱা প্ৰায় 40 দিন বহুত কষ্টত আছো, বহুত দুখত আছো। আমাৰ মাজৰ পৰা আমাৰ অতি আপোন প্ৰত্যেকগৰাকী অসমীয়াৰ হৃদয়ৰ লগত সুসম্পৰ্ক থকা প্ৰত্যেকটো পৰিয়ালৰ এজন সদস্য আমাৰ হিয়াৰামঠ জুবিন গাৰ্গ আমাৰ মাজৰ পৰা আঁতৰি গ'ল। কেইদিন ধৰি অসমীয়াই কোনো এজন অসমীয়াই শান্তিত থাকিব পৰা নাই, সুখত থাকিব পৰা নাই। আৰু সকলোৱে জুবিন গাৰ্গৰ এই বিয়োগত অতিকৈ ম্ৰিয়মান। আৰু সকলোৱে ভাবে জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যু স্বাভাৱিক আছিল। আৰু সকলোৱে ভাবে জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুত নিশ্চয়কৈ কিবা নহয় কিবা ষড়যন্ত্ৰ আছে। অসমৰ ৰাইজে দাবী কৰা অনুসৰি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই SIT গঠন কৰিলে। গুৱাহাটী হাইকোৰ্টৰ এগৰাকী বৰ্তমান কৰ্মৰত জাজৰ নেতৃত্বত এখন আয়োগ গঠন কৰিলে আৰু অসমৰ ৰাইজে বিচৰা ধৰণে SITয়ে ছিংগাপুৰলৈকে গ'ল, য'ত জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজৰ পৰা আঁতৰি গ'ল। আৰু অসমৰ ৰাইজে চিহ্নিত কৰা কেইবাগৰাকীও অপৰাধীক ইতিমধ্যে কৰায়ত্ব কৰা হ'ল আৰু তেখেতলোকক জেল হাজতলৈ প্ৰেৰণ কৰা হ'ল। অসমৰ ৰাইজে ভাবে যে জুবিন গাৰ্গৰ হত্যাত যি জড়িত বা যি ষড়যন্ত্ৰকাৰী তেওঁলোকৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা হাতত ল'ব লাগে। অসমৰ ৰাইজৰ যি আশা, সেই আশাক মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তথা আমাৰ চৰকাৰখনে কোনোপধ্যে নিৰ্বাপিত হ'বলৈ নিদিয়ে। আমি অসমৰ ৰাইজৰ লগত আছো। অসমৰ ৰাইজে বিচৰা ধৰণেৰে আমি এই তদন্ত প্ৰক্ৰিয়াক আগুৱাই লৈ যাবলৈ চৰকাৰৰ পৰা প্ৰয়াস কৰিছো। কিন্তু আমাক ন্যায় কোনে দিব? ন্যায়ালয়ে দিব। SITয়ে মই ভাবো যে অতি সোনকালে চাৰ্জশ্বিট দাখিল কৰিব আৰু তাৰ পাছত কোৰ্টত ন্যায়ৰ কাৰণে আমি যুঁজিব লাগিব। মই আশা ৰাখো ন্যায়ালয়ে যিসকল ষড়যন্ত্ৰকাৰী তেখেতলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা হাতত ল'ব। আমি ৰাজপথলৈকে ওলাইছো। বহুতে প্ৰশ্ন কৰিছে আমি চৰকাৰ থকা দল আমি কিয় আহিছো। আমি এইটো কাৰণে ক'ব খোজো যে ন্যায়ালয়ৰ ওপৰত আমাৰ বিশ্বাস আছে, কিন্তু ন্যায়ালয়ে আৰু কঠোৰ শাস্তি দিয়ক তাৰ কাৰণে আহ্বান জনাবলৈকে আমি ৰাজপথলৈকে আহিছো। গতিকে শ্ৰদ্ধাৰ ৰাইজ, আমি ইয়াৰ পৰা মৰিগাঁও নগৰলৈকে শান্তি সমদল আমি উলিয়াম। কোনোৱে চিঞৰ বাখৰ হুলস্থুল যাতে নকৰে তাৰ বাবে মই আপোনালোকক অনুৰোধ কৰিছো। আকৌ কৈছো, যোৱা 40 দিনত অসমীয়াই ভালকে হাঁহিব পৰা নাই, অসমীয়াই ভালকে শুব পৰা নাই, অসমীয়াই ভালদৰে খাব পৰা নাই। গতিকে আমি আমাৰ হিয়াৰ ৰুমত আমোদগৰাকীৰ মৃত্যুৰ ক্ষীপ্ৰ তদন্তৰ দাবীত আমি এনেকৈ ৰাজপথলৈকে নামিছো। গতিকে আমি শান্তিৰে সমদলটো আমি সুকলমে পাৰ কৰিম। আমি সকলোৱে জুবিন দাক স্মৰণ কৰিছো আৰু ইয়াৰ লগে লগে আমি ক্ষন্তেক সময়ৰ পিছতেই আমি আমাৰ সমদল আৰম্ভ কৰিম। আমাৰ অতিৰিক্ত মন্ত্ৰী বিমল বৰা ডাঙৰীয়া আজিলৈকে আহি আছে। তেখেত আহি পালেই আমি আমাৰ যাত্ৰা আৰম্ভ কৰিম। আকৌ কৈছো, আপোনালোকে যাতে সকলোৱে খুব শৃংখলাবদ্ধভাৱে এই শান্তি সমদলত বা ন্যায় সমদলত অংশগ্ৰহণ কৰে তাৰ বাবে মই অনুৰোধ জনাইছো। ধন্যবাদ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ
স্ক্যান কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।